Jai Hind Sabramani Vehicle SSC GD Constable 2024 BSF CISF CRPF SSF SSB ITBPN Assam Rifleman 26,146 টা পদৰ ফাইনালি কালি এনসুৱাকি মুকলি কৰা হৈছে আৰু এনসুৱাকিত আপোনালোকৰ কিমান নম্বৰ আহিছে আপোনালোকে তলত কমেন্ট কৰি জনাবলে নাপাহৰিব এতিয়া মেইন কথাটো হ'ল বহু অনুমানী বিসকলে যেহেতু মোক খুদি আছে যে আমাৰ অসমত কিমান কাট অফ যাব বা ফিজিক্যাল টেস্ট কেতিয়া অনুষ্ঠিত হ'ব বা ফিজিক্যালৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব বা নেগেটিভ মাৰ্ক কিমান কাটিব বা নৰ্মেলাইজেশন কিমান বাঢ়ি যায় সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যদি ফুল ইনফৰমেশন অকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু এতিয়ালৈকে যদি আপোনালোকে এনসুৱাকি চেক কৰা নাই তেতিয়াহলে ভিডিও ডেসক্ৰিপচনত এনসুৱাকি চেক কৰা লিংক দিয়া আছে গৈ পিনে আপোনালোকে এনসুৱাকি চেক কৰি লব পাৰিব 10 এপ্ৰিল 2024 ৰ ভিতৰত 10 এপ্ৰিলৰ পিছত আপোনালোকে এনসুৱাকি চেক কৰিব নোৱাৰে যদি এনসুৱাকি এতিয়ালৈকে যদি চেক কৰা নাই অতি সোনকালে এনসুৱাকি চেক কৰি লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে আৰু আপোনালোকে যদি এনসুৱাকি চেক কৰিলে তেতিয়াহলে আপোনালোকে তলৰ কমেন্ট কৰি জনাবলে নেপাহৰিব আপোনালোকে কিমান নম্বৰ পাইছে নিশ্চয় গম পাইছে তেতিয়া আমি গম পাম যে কিমান কাট অফ যোৱা সম্ভাৱনা আছে আৰু বহুতে মোক খুদি আছে যে কাট অফ কিমান যাব যেহেতু কাট অফৰ ওপৰত ভিডিওটো বনালে অলপ কিছুমান ক্যান্ডিডেটৰ হয়তো মনটো ডাউন হৈ যায় কাৰণ যেহেতু আমি আপোনালোকক এটা কাট অফৰ নম্বৰ দিম আৰু হে কাট অফত আপোনালোকৰ হয়তো নাম্বাৰটো নাথাকিব তাৰ পিছত আপোনালোকৰ হয়তো ভিডিওটো চোৱাৰ পিছত আপোনালোকৰ ডাউন লাগি যাব যে মোৰ নাম নাহিব হেকাৰণে মই কাট অফৰ ওপৰত আপোনালোকক এই ভিডিওটো জুইতে জনাবলৈ নিবিচাৰো যে কিমান কাট অফ যাব এটো বিষয়ে মই আপোনালোকক এটো ভিডিওত নকওঁ এটো বিষয়ে আপোনালোকে গম পালে যদি আপোনালোকে এসএসসি জিডি কনস্টেবলত সিভিটি কম্পিউটাৰ বিষয়ত এক্সাম দিছিলে তেতিয়াহলে আপোনালোকে যদি পাস কৰিছে বা আপোনালোকে যদি মাৰ্ক অলপ ভালকে পাইছে তেতিয়াহলে আপোনালোকে ফিজিক্যাল তৈয়াৰী কৰক নিশ্চয় গম পাইছে আমাৰ অসমৰ বহু ক্যান্ডিডেট হয়তো ৰিটেনত বহুত নম্বৰ পাই যায় কিন্তু ফিজিক্যাল টেষ্টত তেওঁলোকে হয়তো 1600 মিটাৰ ৰানিং কৰিব নোৱাৰে সোৱালিয়ে লোৱা সকলে 5 কিলোমিটাৰ ৰানিং কৰিব নোৱাৰে কিছুমান ক্যান্ডিডেট হেকাৰণে পৰাপক্ষত আপোনালোকৰ হাতত এতিয়া টাইম আছে নিজৰ হাতত এই চাকৰিটো লবলৈ হলে আপোনালোকৰ এতিয়া হাতৰ মুঠিত আছে আপোনালোকে যদি আপোনালোকে এটা ভাল মাৰ্ক পাই থৈছে তেতিয়াহলে আপোনালোকে ফিজিক্যাল টেষ্টটো বিন্দাস তৈয়াৰী কৰক নিশ্চয় গম পাইছে ফিজিক্যালৰ ৰিজাল্ট যেতিয়া আহিব তাৰ পিছত যদি আপোনালোকে ফিজিক্যাল তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে ফুল ভাবিছে এনসুৱাকি কালি মুকলি কৰা হল আৰু আপোনালোকে এক মাহ ওয়েট কৰিব লাগিব ফিজিক্যাল টেষ্টৰ যি শৰ্ট লিস্টেড আপোনালোকক কৰা হ'ব এসএসসি জিডি কনস্টেবলৰ পিটিএন পিএসটি দিবলৈ আপোনালোকৰ যেটো কাট অফ মৰা হ'ব আপোনালোকে এক মাহ ওয়েট কৰিব লাগিব তাৰ পিছতে আপোনালোকৰ ফিজিক্যাল দিবলৈ আপোনালোকৰ শৰ্ট লিস্টেড কৰা হ'ব নিশ্চয় গম পাইছে এটো বিষয় আপোনালোকে গম পালে আপোনালোকে যদি ভাল এটা মাৰ্ক পাইছে তেতিয়াহলে আপোনালোকে তৈয়াৰী কৰক ফিজিক্যাল টেষ্টৰ বাবে তাপা নেক্সট হৈছে আপোনালোকৰ নেগেটিভ মাৰ্ক আপোনালোকে যদি এসএসসি জিডি কনস্টেবলৰ 10টা প্ৰশ্ন শুদ্ধ কৰিলে তাৰে যদি আপোনালোকে দুটা ভুল কৰি দিয়ে তেতিয়াহলে আপোনালোকৰ কিমান মাৰ্ক মাইনাস হ'ব মই আপোনালোকক জনাই দিছো এটা যদি আপোনালোকে ভুল কৰে এটা কোৱেষ্টনৰ 2 নম্বৰ আছে হা এই 2 নম্বৰত যদি আপোনালোকৰ এটা হে 2 নম্বৰটো ভুল হৈ গল তেতিয়াহলে আপোনালোকৰ 0.25 মানে 4 ভাগৰ এভাগ আপোনালোকৰ কাটন যাব নিশ্চয় গম পাইছে 2 নম্বৰ থাকিব তাৰে আপোনালোকৰ 4 ভাগৰ এভাগ 25 মানে 0.25 আপোনালোকৰ মাইনাস হ'ব আৰু যদি কেনেবাকে আপোনালোকৰ যদি 4টা ভুল হয় তেতিয়াহলে আপোনালোকে 1 নম্বৰ মাইনাস হৈ যাব এৰ বিষয়ে আপোনালোকে গম পালে গেটেখিনি আপোনালোকে টোটাল নম্বৰ আপোনালোকে চাই পিনে আপোনালোকে মাইনাস খিনি কৰিলে পিনে আপোনালোকে টোটাল নম্বৰটো আপোনালোকে চাই লব যে আপোনালোকে কিমান শুদ্ধ হ'বগে এৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে নৰ্মেলাইজেশন আপোনালোকৰ শিফট বাই শিফট আপোনালোকৰ দিয়া হ'ব কিছুমানৰ নম্বৰ বাঢ়ি যাব কিছুমানৰ কমি যাব এনেকুৱা ধৰণৰ হ'ব এৰ বিষয়ে নেক্সট এটা আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ মেইন কথাটো হ'ল ইয়াৰ ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্ট আপোনালোকে ধৰি লওক জুন জুলাই অসম পুলিচৰ ফিজিক্যাল টেষ্ট যিমান সময়ত হ'ব এসএসসি জিডি কনস্টেবলৰ জুন জুলাইতে হ'ব বুলি আপোনালোকে ফিজিক্যাল টেষ্টটো ধৰি লওক এৰ বিষয়ে আপোনালোকে গম পালে যদি এসএসসি জিডি কনস্টেবলত আপোনালোকে যদি সিভিটি কম্পিউটাৰ বিষয়ত এক্সাম দিছিলে যিমান নম্বৰ পাওক মাথা মাৰিব কোনো কাৰণে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক যিমানে নম্বৰ পাওক কোনো আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰি থাকক নিজৰ কাৰণে বেষ্ট হ'ব যদি এসএসসি জিডি কনস্টেবলত আপোনালোকৰ যদি ফিজিক্যাল টেষ্ট দিবলৈ নাম নাহে তেতিয়াহলে আপোনালোকে অসম পুলিচত মাৰিব ইন্ডিয়ান আৰ্মিত মাৰিব ইন্ডিয়ান আৰ্মি 22 এপ্ৰিল 2024 ত ৰিটেন এক্সাম হ'ব আৰু জুন জুলাই মানতে আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব যদি এসএসসি জিডি কনস্টেবলত সিভিটি এক্সাম দিছিলে তেতিয়াহলে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰি থাকিলে নিজৰ কাৰণে বেষ্ট হ'ব আৰু যোন সকল ক্যান্ডিডেটে 70 90 80 এনেকুৱা ধৰণৰ মাৰ্ক পাইছে
তেওঁলোকে যাতে আপোনালোকে হাত হাফতি বহি নাথাকিব, তেওঁলোকে বিন্দাস ফিজিকেল টেষ্টটো তৈয়াৰী কৰি থাকক, নিজৰ কাৰণে বেষ্ট হ'ব বুলি মই ভাবো। সো এইটো আসলে এটা সৰুহুৱাকে ভিডিও দিবলৈ চেষ্টা কৰিলো। আৰু যদি এছএছসি জিডি কনষ্টেবলৰ ওপৰত যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে তলত কমেন্ট কৰি জনাব। যিটো ওপৰতে আপোনালোকৰ ভিডিও লাগে সেই মতে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে কিবা বুজা নাই তেতিয়াহ'লে আপোনালোকে যদি ভিডিও বনাবলৈ কয় নিশ্চয় আপোনালোকক অল টোটেলি আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম। আৰু এই শেষত মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছো, কালি মই এছএছসি জিডি কনষ্টেবলৰ এনচাৰ কি আহি গ'ল বুলি এটা ভিডিও বনাইছিলো মৰ্নিংতে, সেইটো বাৰু ভিডিও ঠিকে আছে। তাৰ পিছত যেতিয়া এনচাৰ কি আহি গ'ল তেওঁলোকে হয়তো এনচাৰ কি নিজে চাব পৰা নাই, কিন্তু মোক ভুল ভাবি মোক কৈ আছে যে মিছা আপডেট দিছা, ফেক আপডেট দিছে। যিহেতু চাওক আমি আপোনালোকক আপডেট দিবলৈ বিচাৰিছো এটা ইউটিউব চেনেল খুলি, যিকোনো আপডেট হওক ফাৰ্ষ্ট টাইম আপোনালোকক আপডেট দিবলৈ বিচাৰো। আপোনালোকে যদি যিটো বস্তু আপোনালোকে নোৱাৰিছে সেইটো আমাক ভুল ভাবিটো একো লাভ নাই। আপোনালোকে এছএছসি জিডি কনষ্টেবল এনচাৰ কি নিজে চেক কৰিব পৰা নাই কাৰণে আমাক আপোনালোকে হয়তো গালি দিছে, কাৰণ আপোনালোকৰ লাইভ কৰি আপোনালোকক আকৌ দেখাইলো যে এছএছসি জিডি কনষ্টেবল এনচাৰ কি আহি গৈছে, আপোনালোকে ভালকে চাওক। তাৰপিছতে হয়তো বহু কেন্দ্ৰতে বিশ্বাস কৰিছে। যেহেতু চাওক আমি আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট আপডেট দিবলৈ ৰেগুলাৰ বিচাৰো, আপোনালোকক মিছা আপডেট আমি দিবলৈ কেতিয়াও নিবিচাৰো। এই বিষয়ে আপোনালোকে গম পালে। যদি আপোনালোকে আমাৰ চেনেলটো চাই যদি বেয়া পায় তেতিয়াহ'লে আপোনালোকে আনসাবস্ক্ৰাইব কৰি দিব, কোনো প্ৰব্লেম নাই। যদি আপোনালোকৰ অসুবিধা হৈছে বা কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে আনসাবস্ক্ৰাইব কৰি দিলেও কোনো আপত্তি নাই। যদি আপোনালোকৰ কিবা সুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভিডিও চাব। সো এইটো আছে, যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শ্বেয়াৰ কৰি দিয়ক। আৰু এছএছসি জিডি কনষ্টেবলৰ যোনসকল কেণ্ডিডেটে ৰিটেন এক্সাম দিছিলে তেওঁলোকে সকলোৱে ফিজিকেল টেষ্টটো তৈয়াৰ কৰি থাকক। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।